পাবত গজা নেতাবিলাকৰ যিটো লম্ভা জম্ভ আমাৰ ঠিকাদাৰৰ পেট ভৰিব, কেইটামান বিষয়াৰ পেট ভৰিব। হয়, আপোনালোকে চাই আছে দ্য ৰিয়েল ফেক্ট। তো আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ যে জনতাৰ প্ৰশ্ন। তো জনতাৰ প্ৰশ্নত আমি এটি কথা উত্থাপন কৰিম যে আমাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কিছুমান গাঁও অঞ্চল ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰিছে আৰু অলৰেডি কিছুমান কিন্তু ভাঙি গৈছে, অলৰেডি গৰাখহনীয়াত উঠাই লৈ গৈছে। তো সেই বিষয়ে আমি কথা পাতিবলৈ ওলাই আহিছোঁ। তো আমি আজি কিছুমান প্ৰশ্ন সুধিব বিচাৰোঁ, যিবোৰ প্ৰশ্ন নেকি আমাৰ নহয়, সেইবোৰ হৈছে জনতাৰ প্ৰশ্ন। তো এই জনতাৰ প্ৰশ্নলৈ আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আব্দুৰ ৰহমান সিকদাৰ। আমি তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ছাৰক আমি মাত্ৰ দুটি প্ৰশ্নই হয়তো সুধিম, যে সেইবোৰ প্ৰশ্নবোৰ হৈছে যে আমাৰ ৰৌমাৰীৰ পৰা ইফালে বাঘবৰলৈ যি গৰাখহনীয়া হৈ আছে, এই গৰাখহনীয়াৰ ফলত এটি স্কিম বুলি ক'ব লাগিব। তো সেই স্কিমৰ কাৰণে ইতিমধ্যে কিন্তু বহুতে মাথা মাৰি আছিলে। আপুনি কৈ আছিলে যে 2012-13 পৰাই আৰম্ভ হৈছিলে, কিন্তু আমি দেখিবলৈ পাইছোঁ বা ৰাইজেও কয় যে যিবোৰ স্কিম লোৱা হৈছে সেই স্কিমটো হয়তো দিলেহেঁতেন বা লোনটো দিলেহেঁতেন, আৰু এইকাৰণে দি থকা নাই যে কিছুমান অধিবক্তাৰ লগত ৰাখি আৰু কিছুমান CPIM বাওঁপন্থীৰ নেতাসকলে PIL কৰিছে কাৰণে এই লোনবোৰ দি থকা নাই, তাৰ কাৰণে স্থগিত কৰি ৰাখিছে। এই বিষয়ে আপুনি কি ক'ব বিচাৰে? এই গৰাখহনীয়াৰ সমস্যা এইটোতো আৰু নতুন সমস্যা নহয়। চেঙা সমষ্টি, পাৰ্টিকুলাৰলি আপোনাৰ তাৰাবাৰী, খোলাবান্ধা, এইবিলাক এটা দুটা গাঁও নহয়, প্ৰায় 40খন গাঁও 1951 চনৰ যিটো ভূমিকম্প হ'ল অসমত, সেই ভূমিকম্প হোৱাৰ পৰা অসমৰ গোটেই নদীৰ বুকুটো তৰাং হৈ গ'ল। বুকুৰ নদীৰ পানী, বাৰিষাৰ পানী চাৰিওফালে উফন্দি উঠি চাৰিওফালে সিঁচৰিত হৈ পাৰ ভাঙি গৰাখহনীয়া সকলোতে হৈছে, অসমৰ সকলোতে হৈছে। ডিব্ৰুগড়ৰ পৰা ধুবুৰীলৈকে সকলোতে হৈছে, কিছুমান জেগাত বেছি হৈছে, আৰু বেছি হোৱা জেগাৰ ভিতৰত আমাৰ এই চেঙা সমষ্টিৰ এই এলেকাবিলাকো পৰে। এতিয়া কথা হৈছে কি, এই 40,000 গাঁও আজি নোহোৱা হৈছে। এইটো নতুন কথা নহয়। আমাৰ MLA সাহেব বিধায়ক হৈছে কেতিয়া? 2021। গতিকে এই সমস্যাটোৰ আজি নতুনকৈ ডিল কৰা হোৱা নাই। চৰকাৰৰ ফালৰ পৰা বহুত সৰু সুৰা স্কিম লৈছে, 100 কোটি, 200 কোটি, 300 কোটি, এনেকুৱা মানে বহুত কেইবা হাজাৰ কোটি টকা ইতিমধ্যে অপচয় হৈছে, আৰু সেই অপচয়ৰ বিনিময়ত সমস্যা সমাধান মুঠেই হোৱা নাই। আৰু ৰাইজে এই সমস্যা সমাধানৰ কাৰণে 2009-10ৰ পৰা আন্দোলন কৰি আছে। আমাৰ এই এলেকাৰ পৌৰী এলেকাৰ মানুহে আন্দোলন কৰিছে। বৰপেটা জিলালৈ পদপথে তেওঁলোকে DC-ৰ ওচৰত মেমৰেণ্ডাম দিব গৈছে, স্মাৰক পত্ৰ দিছে, একো নোহোৱাৰ পিছত তাৰপিছত 2013 প্ৰথম PIL-টো হ'ল। সেই PIL-টোত কোৰ্টে এটা অৰ্ডাৰ দিছে যে চলি থকা আঁচনিবিলাক হ'ব লাগে, আৰু যিসকলে ইতিমধ্যে হোৱা আঁচনিত গণ্ডগোল কৰিছে, সি ঠিকাদাৰে হওক, কি ইঞ্জিনিয়াৰে হওক, বা অন্য কোনোবা ব্যক্তি হওক, তেওঁলোকৰ বিৰুদ্ধে পেনাল প্ৰভিজন আনিব লাগে। তেওঁলোকক ঠিকাদাৰবিলাকক ব্লেক লিষ্টেড কৰিব লাগে, আৰু বাকী যিবিলাক অফিচাৰ আছে তেওঁলোকক ছাছপেণ্ড কৰিব লাগে, ডিছমিছ কৰিব লাগে, এই ধৰণৰ অৰ্ডাৰ আছে। আৰু যিসকল ইভিক্টেড হৈ গৈছে ইতিমধ্যে বিকজ অফ ইৰোশ্যন, তেওঁলোকৰ ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰিব লাগে বুলি এটা অৰ্ডাৰ আছে। হয়, সেই অৰ্ডাৰটো ভালে দিছে। আমাৰ অনাৰেবল জাষ্টিছ উজ্জ্বল ভূঞাই এই অৰ্ডাৰটো দিছিলে। তাৰপিছত অৰ্ডাৰটো ইমপ্লিমেণ্টেশ্যনৰ কাৰণে আমি কণ্টেম্প কৰিলোঁ। কণ্টেম্প কৰোঁতে এটা কথা ধৰা পৰিল যে এইবিলাক স্কিম আমি যদি ল'ব বিচাৰোঁ, এইটো চেণ্ট্ৰেল স্কিম হ'ব, চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনৰ এপ্ৰুভেল লাগিব। চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনক আমাৰ যদিও হিউমেন ৰিচোৰ্চ কি কয় আপোনাৰ ৱাটাৰ ৰিচোৰ্চক আমি পাৰ্টি কৰিছোঁ, আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টক আমি পাৰ্টি কৰিছোঁ, কিন্তু চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনক আমি পাৰ্টি নকৰাৰ কাৰণে সেই অৰ্ডাৰটো কমপ্লাই কৰাৰ কাৰণে আমি পাৰ্চু কৰিব নোৱাৰোঁ। আল্টিমেটলি উই হেভ টু উইথড্ৰ দি কণ্টেম্প এণ্ড ফাইল এ ফ্ৰেছ PIL, ইনক্লুডিং চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনক আমি পাৰ্টি কৰি আমি নতুনকৈ PIL ফাইল কৰিছোঁ। সেই PIL-ত আমি আমাৰ গোটেই PIL-টোত আমি এইটো কথা কৈছিলোঁ যে দিছ ইজ নট দি প্ৰব্লেম অফ অনলি অফ বৰপেটা ডিষ্ট্ৰিক্ট, দিছ ইজ হোল প্ৰব্লেম অফ আছাম। আৰু এইটো ব্ৰহ্মপুত্ৰৰ যিটো সমস্যা, ইৰিগেশ্যনৰ যিটো সমস্যা, এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি পাব লাগে।
আৰু ৰাষ্ট্ৰীয় সমস্যা বুলি স্বীকৃত পালেহে চেণ্ট্ৰেলে ডাঙৰকৈ স্কিম ধৰিব। আৰু অলপ চলপ টকাৰে একো নহয়, অকল অলপ চলপ টকাৰে কেইটামান ঠিকাদাৰৰ পেট ভৰিব, কেইটামান বিষয়াৰ পেট ভৰিব। আৰু মানে এই যে পাবত গজা নেতাবিলাকৰ যিটো লম্ভা জম্ভ, এইবিলাক চলি থকাৰ কাৰণে সেই স্কিমবিলাক হ'ব। হয়, সেইটোৱে মানে 2013 যিটো PIL সেইটো ক'বলৈ গ'লে ডিছপ'জ অফ হ'ল। তাৰপিছত আকৌ নতুনকৈ যে PIL কৰা হ'ল, সেই PILটো কিমান চনত কৰা হৈছে? সেই PILটোত আমি 2021 কৰিছোঁ। অলৰেডি সেইটো পেণ্ডিং আছে। কোৰ্টত আমি আৰ্জি কৰিছিলোঁ যে অসমৰ ফ্লাড এণ্ড ইৰোশ্যনৰ লগত আমাৰ এই অঞ্চলৰ সমস্যা, গতিকে ফ্লাড ইৰোশ্যনটোৰ এটা চাইণ্টিফিক ৱে ৰিচাৰ্চ কৰাৰ মাজেৰে সমস্যাটো ডিল কৰিব লাগিব। তাৰ কাৰণে ইনডেপথ চাইণ্টিফিক ষ্টাডিৰ দৰকাৰ আছে। আমি আল্টিমেটলি আমাৰ গুৱাহাটী IITৰ প্ৰফেচাৰসকলক মানে সন্নিৱিষ্ট কৰি, তেওঁলোকক জড়িত কৰি আমি কিছু কাম কৰিছোঁ। তেওঁলোকে ৰিচাৰ্চ কৰিব, ছাইট ভিজিট কৰিব গৈছে। আপোনাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ, তাৰপিছত চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনৰ বিষয়ববীয়াসকলে মিলি তেওঁলোকে জইণ্টলি ছাৰ্ভে কৰিছে। আৰু তাৰ ওপৰত এটা মানে চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনে এটা প্ৰপ'জেল দিলে যে আনলেছ দেয়াৰ ইজ এ মডেল ষ্টাডি, মেথমেটিকেল মডেল ষ্টাডি ৰিপৰ্ট, সমস্যাটোৰ এটা মেথমেটিকেল মডেল ষ্টাডি ৰিপৰ্ট নহ'লে স্কিম ল'লে সেই স্কিমবিলাক কোনো কামত নাহিব। আল্টিমেটলি গুৱাহাটী IITৰ মানে সহযোগিতাত এইটো এটা তেওঁলোকৰ দ্বাৰা এটা মেথমেটিকেল মডেল ষ্টাডি ৰিপৰ্ট তৈয়াৰ কৰা হৈছে। তাৰ কাৰণে চৰকাৰে প্ৰায় 12 লাখ টকা খৰচ কৰিছে। এতিয়া কথা হৈছে কি, এই তাৰ ওপৰত ভিত্তি কৰি এটা গোটেই প্ৰজেক্টটোক মানে সংশোধন কৰি এটা ডিটেইল ৰিপৰ্ট এটা বনাই চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনক দিয়া হৈছে। তেওঁলোকে এপ্ৰুভ দিয়াৰ পিছতহে কামটো আৰম্ভ হ'ব। এতিয়া সেই এপ্ৰুভেলৰ কাৰণে পেণ্ডিং আছে। গতিকে আমি তেনেকৈ এটা চাইণ্টিফিক ৱে এটা প্ৰজেক্ট ল'লে ভাল হ'ব নে এটা স্কিম লৈ ৰাইজক আভুৱা বাঢ়াৰ কাৰণে এটা স্কিম ল'লে ভাল হ'ব? এই কথাটো আমাৰ এই মানে পাবত গজা নেতাবিলাক যে বিধায়ক হৈছে, তেওঁলোকে বুজি নাপায় ভালকৈ। আৰু তেওঁলোকে নিজৰ দায়িত্ব হেৰাৰ কাৰণে, ঠিক আছে দায়িত্ব এৰিব লাগে, ঠিক আছে দায়িত্ব এৰাৰ দৰকাৰ আছে, তেওঁৰ দৰকাৰ আছে, কিন্তু সমস্যাটো কেনেকৈ সমাধান হ'ব সেইটো চাব লাগিবতো। আমি ভাবোঁ যে এনেকুৱা এটা চাইণ্টিফিক ৱে, এটা চাইণ্টিফিক মেথডেদি যদি কামটো হয় তেতিয়াহে সফল হ'ব। সৰু সুৰা স্কিম লৈ সেইবিলাক একো কাম নহ'ব। তেওঁৰ কাৰণে তেওঁৰ মানে ৰাইজৰ প্ৰতি থকা দায়িত্বৰ যিটো এৰাৰ যিটো প্লেন, সেইটো তেওঁৰ সফল নহ'ব পাৰে। তাৰ কাৰণে আমি দুখিত। কিন্তু ছাৰ এইখিনিত মই এটা কথা, কিছুমানে আকৌ কৈ আছে যে নহয় এতিয়া 400 কোটি কেতিয়া দিয়ে হয়তো দিব নে পিছত দিব, এইটো পিছৰ কথা। কিন্তু আজি যদি 100 কোটি দিয়ে বা 200 কোটি দিয়ে, 100 কোটি বা 200 কোটি দি কিনে যিমান দূৰ কাম হয় সেইখিনি কাম হৈ যাওক, তাৰপিছত হয়তো বাকী আকৌ স্কিম ধৰি থাকিব, কাম কৰি থাকিব। নহয়, আচল কথা হৈছে কি যে কাম কৰিলেই নহ'ব, কাম তাকত বহুত কৰিছে, চব মিছইউজ হৈছে। গতিকে সমস্যাটো কি? এই সমস্যাটো সহজ সমস্যা নহয়। গোটেই অসমৰ এই বান গৰাখহনীয়া সমস্যা সমাধান কৰিব গ'লে লাখ কোটি টকা খৰচ কৰিব লাগিব। 1000-2000 কোটি টকাটো নহ'ব। গতিকে এইটো এটা পাৰ্ট অফ দি এণ্টায়াৰ আছাম। তাতো যদি আমি কিবা এটা কৰোঁ, তাৰ এটা চাইণ্টিফিক ইনডেপথ ষ্টাডি আৰু তাৰ যিটো সমস্যাটোৰ ডায়েগন'চিছ নকৰাকৈ একো কাম কৰি লাভ নাই। আৰু এই যিটো স্কিম দিয়া হৈছে, এই স্কিমটো হৈছে সেনেকুৱা এটা কাম, সমস্যাৰ যিটো সমাধানৰ যিটো চাইণ্টিফিক ষ্টাডি সেইটো নকৰাকৈ এটা ধৰপৰ এটা স্কিম লৈ কৰা কাম, এই কামে কোনো লাভ নহ'ব। মানে আপোনালোকে মানে এইটোৱে ক'ব বিচাৰিছে যে যি PIL কৰিছোঁ, মানে ৰাজহুৱা স্বাস্থ্যজনিত যি আমি কেছ ফাইল কৰিছোঁ, সেইটোৰ 1 নম্বৰ মুদ্ৰা হৈছে যে আমি চাইণ্টিফিকভাৱে মানে বৈজ্ঞানিক পদ্ধতিৰে স্থায়ী সমাধান হওক আৰু ভাল হওক, কাম ভাল হওক। হয়, হয়তো আমি এইকাৰণে আমি কৈছোঁ যে এতিয়া PILৰ যদি থ্ৰুদি যদি এই কামটো আগবাঢ়ে, তেনেহ'লে চবৰে এটা নজৰ থাকিব, হাইকোৰ্টৰো নজৰ থাকিব। আৰু গুৱাহাটী IIT যিসকলে এই সমস্যাটোৰ সম্পৰ্কে তেওঁলোকৰ মানে কি কয় থিয়ৰিটিকেল নলেজ, তেওঁলোকৰ যিটো এক্সপাৰ্টাইজ, সেইটোকো কামত লাগিব। ডিপাৰ্টমেণ্টৰ মানুহবিলাকেও এই কথাবিলাকৰ মনত ৰাখি আগবাঢ়িব। গতিকে কোনো গণ্ডগোল কৰিব নোৱাৰিব।
হয় তো ঠিক আছে, আমি হয়তো আপোনালোকে হয়তো গমে পালে কিমানখিনি ক'ৰ পৰা কি হৈছে, মানে একচুৱেলি মুদ্ৰাটো কি আছে আপোনালোকে হয়তো শুনিবলৈ পালে বা দেখিবলৈ পালে। তো একচুৱেলি ছাৰ, যি 2021 চনৰ যিটো PIL 60, সেই PILটো বৰ্তমান পেণ্ডিং আছে, বৰ্তমান ষ্টেটাছ কি? মানে এইটো কথা হৈছে কি যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰা চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনে ডিমাণ্ড দিছিলে এটা চাইণ্টিফিক মেথমেটিকেল মডেল ষ্টাডি ৰিপৰ্ট লাগে আৰু প্ৰজেক্টৰ কিছু দোষ ত্ৰুটি আছে সংশোধন কৰি দিব লাগে, তেতিয়াহ'লে তেওঁলোকে ৰিকমেণ্ডেশ্যন দিয়া হ'ব। আসাম গভৰ্ণমেণ্টৰ যিটো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, তেওঁলোকে দুয়োটাই কামেই কৰিছে, কৰি পেলাই জমা দিছে চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনত। এতিয়া খালি এপ্ৰুভেলৰ কাৰণে আমি অপেক্ষা কৰিছোঁ। এপ্ৰুভেলটো হৈ গ'ল। এপ্ৰুভেলটো হৈ গ'লেই এইটো হৈ যাব। এইটো অচিৰেই কেছটো লিষ্টত আহিব। লাষ্ট আপোনাৰ কেছটো লিষ্টত আছিলে 20/6/2024 কেছটো লিষ্টত আছিলে। তাতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ উকিলে ছাবমিশ্যন দিছে যে এন'মেলিজ আৰ ৰেক্টিফাইড এণ্ড কাৰেক্ট প্ৰপ'জাল ছাবমিট কৰা হৈছে, আৰু এইটোৰ কাৰণে এটা ফাইনেল ৰিকমেণ্ডেশ্যনৰ কাৰণে আৰু অলপ সময় লাগিব। আৰু অলপ সময় লাগিব। গতিকে তাৰপিছত আকৌ এই কাৰেকশ্যন মানে হয় যিখিনি আছে হয়, সেইখিনি কমপ্লিট কৰাৰ পিছত আকৌ এই কেছটো আকৌ জুলাইৰ 3rd উইকত লিষ্টত অহাৰ কাৰণে অৰ্ডাৰ আছে। তো দেখা যাওক ছাৰসকলে মানে যি কাম আগবঢ়াইছে, মই ভাবোঁ এইটো এটি ভাল পদক্ষেপ লৈছে। এতিয়া ৰাইজে যি কয় কওক, কিছুমান নেতাই কি কয় কওক, সেইটো লৈ ছাৰসকলেও কিন্তু ভুৰক্ষেপ কৰা নাই। সেই 2012-13 চনৰ পৰাই লাগি আছে আৰু যুঁজ দি আছে যে তেওঁলোকে ভাবিছে আমি হয়তো একদিন ছাকচেছ হ'মেই, আৰু নিশ্চয় যে হ'ব তেনেকুৱা এতিয়া আমি দেখিবলৈ পাইছোঁ। মাত্ৰ কেইটামান বস্তু মানে কেইটামান এপ্ৰুভেলৰ অৰ্ডাৰ বা কিছুমান ৰিপৰ্ট স্ক্ৰুটিনাইজ আছে বা কিবা কৰিব লগা আছে, সেইবোৰ কাম কমপ্লিট হ'লেই হয়তো হৈ যাব। জুলাইত যদি কেছটো আকৌ উঠি যায়, নিশ্চয় গম পোৱা যাব যে লাষ্ট ষ্টেটাছটো কি হয় আৰু কিমান দূৰলৈ যাই কেনে কেছটো শেষ হৈ যাব। তো ছাৰক বহুত ধন্যবাদ জনাইছোঁ আৰু কথাখিনি ডিক্লেৰেশ্যন কৰি দিয়াৰ কাৰণে, আৰু সকলো ৰাইজক যথাৰ্থে আমি জনালোঁ। তে একচুৱেলি কথাবোৰ হৈছে এনেকুৱা, তে অচিৰেই আমাৰ ৰৌমাৰীৰ পৰা আৰম্ভ কৰি বাগবৰলৈ যি গৰাখহনীয়াৰ সমস্যা সমাধান হওক, সেইটোৱে কামনা কৰিছোঁ। আমি দ্য ৰিয়েল ফেক্টৰ পৰা আজি বিদায় মাৰিছোঁ। থেংক ইউ ছ' মাছ।